ইভেকশ্যন হৈছে সোণাপুৰত এটো অতি দুৰ্ভাগ্যজনক ঘটনা এই কাৰণে দুৰ্ভাগ্যজনক ঘটনা কাৰণ চৰকাৰে ইয়াৰ আগতেও কেবাটাও এনেকুৱা ইভেকশ্যন বিভিন্ন ঠাইত হৈছে আৰু বহু ঠাইত মানুহ মৰিছে আৰু তেতিয়াও বহুত ধৰণৰ প্ৰতিবাদ হৈছে আৰু কোৰ্টৰ পৰা স্পষ্ট তেতিয়াও নিৰ্দেশনা দিয়া হৈছিল কিন্তু তথাপিও চৰকাৰে সেই নিৰ্দেশনাবিলাক মনা নাইকিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আৰু কালিও পুনৰ একেই আইন উলংঘা কৰি এই বেদখল উচ্ছেদ কৰিছে সম্পূৰ্ণ এটা আক্ৰোশমূলক ভাৱত কাৰণ সুপ্ৰিম কোৰ্টৰ ষ্টেণ্ডিং নিৰ্দেশ আছে যে উইদাউট নটিচ কোনো মানুহক ইভেকশ্যন কৰিব নোৱাৰে ফাৰ্ষ্ট নটিচ দিব লাগিব সেকেন্ড তেওঁলোকক মানে সাফিচিয়েন্ট অপৰচুনিটি দিব লাগিব তেওঁলোকক বিকল্প ব্যৱস্থা দিব লাগিব যেতিয়ালৈকে বিকল্প ব্যৱস্থা তেওঁলোকক নিদিয়ে যদিহে সেই মাটি আপোনাৰ সৰকাৰি মাটি হয় বা যদিহে সেই মাটিত সৰকাৰে কিবা ডাঙৰ প্ৰজেক্ট বনাব খুজিছে তেতিয়া সেই মানুহক তাক উচ্ছেদ কৰাৰ প্ৰয়োজন হৈছে তেতিয়াহে আসলতে উচ্ছেদ কৰিব লাগে আৰু তেতিয়া আগধৰি সেই মানুহক বিকল্প ব্যৱস্থা দি ল'ব লাগে তাৰ পিছত তেওঁলোকক উচ্ছেদ কৰি তেতিয়া তেওঁলোকে নিজে নিজে এৰি যাব উচ্ছেদৰ প্ৰশ্নই নাহে গতিকে এই কামবিলাক চৰকাৰে কৰা নাইকিয়া নিৰ্মমভাৱে কালি এখন শত্ৰু ৰাষ্ট্ৰৰ ওপৰত পুলিচে গুলি চলোৱাৰ নিচিনাকৈ কালি তাত গুলি চলাই দুজন মানুহক হত্যা কৰা হৈছে আৰু বহু কেইজন আঘাতপ্ৰাপ্ত হৈছে তাৰে কেইজনমান অতি গুৰুতৰভাৱে আহত হৈছে এটো অতি দুৰ্ভাগ্যজনক কথা আমি চৰকাৰক দাবী জনাইছো যে এই ইভেকশ্যন বন্ধ ৰাখিব লাগে যি দুগৰাকী মৃত্যু হৈছে তেওঁলোকৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিব লাগে আৰু যি আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকক বিনা চিকিৎসা চৰকাৰৰ বিনা খৰচত তেওঁলোকক চৰকাৰে সম্পূৰ্ণ চিকিৎসা দিব লাগে আৰু এটা উচ্চ পৰ্যায়ৰ তদন্ত কৰিব লাগে যে কোন পুলিচ বিষয়া বা কোন বিষয়া এডমিনিষ্ট্ৰেশ্যনৰ বিষয়া কোন বিষয় অসামৰিক বিষয়া কোন পুলিচ বিষয়াৰ দুখৰ কাৰণে কালি যেটো ফায়াৰিং হল ইয়াৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে নহয় এটো দলীয় প্ৰতিক্ৰিয়া কাৰণ মই এতিয়া এজন কংগ্ৰেছৰ সদস্য হিচাপে মই যেটো কম মই পাৰ্টিৰ লাইনত কম গতিকে আমাৰ পাৰ্টিৰ দৃষ্টিভংগীও হৈছে ইভেকশ্যন সম্পৰ্কত এখিনি কথা গতিকে এটো আমাৰ দলৰো এইটোৱে আমাৰ দলৰো বক্তব্য এইটোৱে